ধন্যবাদ। পোনপ্ৰথমে আজি এই চুকাফা দিৱসৰ পবিত্ৰ সন্ধিক্ষণত সমূহ অসমবাসীলৈ প্ৰগতি সংঘৰ তৰফৰ পৰা শুভকামনা নিবেদিলোঁ। 1228 খ্ৰীষ্টাব্দত চাওলুং চুকাফাই এই অসম মুলুকলৈ আহি এই দিনটোতেই 7 ৰাজ সামৰি এক ৰাজ কৰি বৰ অসমৰ স্ৰষ্টা হিচাপে পৰিগণিত হৈছিল। আৰু বৰ অসমৰ এই স্ৰষ্টাগৰাকী আজি এই পবিত্ৰ দিনটিত আমি অসমৰ বিভিন্ন প্ৰান্তত যেনেধৰণে চুকাসৈজন্যত দুৱৰাচুক ৰূপনগৰ চেতিয়াচুকবাসী ৰাইজৰ সহযোগত আমি এই দিৱসটো অনুষ্ঠিত কৰিছোঁ। ইতিমধ্যে আজি দিৱসৰ প্ৰাৰম্ভিক পুৱাখনত প্ৰাতঃখনত পতাকা উত্তোলন হৈ গৈছে, মৈদাম তৰ্পণ হৈ গৈছে আৰু চুকাফাৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলনৰ লগতে চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে। ইতিমধ্যে আজিৰ এই পতাকা উত্তোলন পৰ্বত আহোম পতাকা উত্তোলন কৰিছে প্ৰগতি সংঘৰ সভাপতি দুলু ফুকনদেৱে আৰু সংঘৰ যিখনি পতাকা সেই পতাকা উত্তোলন কৰিছে উপসভানেত্ৰী গিৰিবালা দেউৰী ভৰালীদেৱে মহোদয়ে। ইয়াৰ পিছতে আমি চুকাফাদেৱৰ প্ৰতিকৃতিত এগছি বন্তি প্ৰজ্বলন কৰিছে এই অঞ্চলৰ বয়োজ্যেষ্ঠ নাগৰিক লাৱণ্য বুঢ়াগোহাঁই ফুকনে। তাৰপিছতে প্ৰতিযোগিতা আমাৰ শুভাৰম্ভ হৈছে আৰু এই প্ৰতিযোগিতা শুভাৰম্ভ কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপিকা ডক্টৰ নমী বৰুৱা। প্ৰতিযোগিতা চলি আছে। চিত্ৰাংকন প্ৰতিযোগিতা অন্তৰ লগতে আমি বহু প্ৰত্যাশিত মুকলি সভাখনি অনুষ্ঠিত কৰিম। এই মুকলি সভাখনিত আজি আলোচ্য বিষয় হ'ব বৰ অসমৰ স্ৰষ্টা চাওলুং চুকাফাৰ জীৱন আদৰ্শ। প্ৰগতি সংঘৰ উদ্যোগত দুৱৰাচুক ৰূপনগৰ চেতিয়াচুক ৰাইজৰ সহযোগত আজি অনুষ্ঠিত চুকাফা দিৱসত লগত সংগতি ৰাখি এখনি চিত্ৰকলা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে আৰু সেই প্ৰতিযোগিতাটিৰ বিচাৰক হিচাপে আমাক নিমন্ত্ৰণ কৰি আনিছে। আচলতে ইয়াত যথেষ্ট কেইজন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। তাৰে ষষ্ঠ মানৰ পৰা অষ্টম মানলৈকে এটা বিষয় বাছি দিয়া হৈছে চুকাফাৰ প্ৰতিকৃতি আৰু তলৰ নিম্ন শাখাৰ কোনো ধৰণৰ বিষয় দিয়া হোৱা নাই। আৰু আমি সদায় ল'ৰা ছোৱালীবিলাকৰ এই চিত্ৰাংকন প্ৰতিযোগিতাত যেতিয়া আমি বিচাৰ কৰিবলৈ আহোঁ তেতিয়া লক্ষ্য কৰোঁ যে তেওঁলোকৰ আচলতে যথেষ্ট প্ৰতিভাৰ অধিকাৰী তেওঁলোক। আৰু আজিৰ যিখন প্ৰতিযোগিতা হৈছে সেই প্ৰতিযোগিতাটো তেওঁলোকে যথেষ্ট সুন্দৰ চিত্ৰ অংকন কৰিছে। বিশেষকৈ চুকাফাৰ প্ৰতিকৃতিৰ ক্ষেত্ৰত বৰ সুন্দৰ সুন্দৰ ছবি আমি দেখিবলৈ পাইছোঁ আৰু শিশুসকলৰ নিম্ন শাখাৰ ক্ষেত্ৰতো বৰ সুন্দৰ সুন্দৰ নিজৰ কল্পনা শক্তিৰে কিছুমান চিত্ৰ অংকন কৰিছে আৰু আটাইলৈ মই মৰম জনাইছোঁ, আশীৰ্বাদ জনাইছোঁ।